ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ হাজোৰ পশ্চিম বৰিকোষ ৰাস মহোৎসৱ ভাগিও সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। এইবেলি ৰাস মহোৎসৱখনিয়ে গৰকিব ৰূপালী জয়ন্তী বৰ্ষ। তাকে লৈ সম্পূৰ্ণ ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হ'ব ৰাস মহোৎসৱ। এই মহোৎসৱতেই প্ৰদৰ্শিত হ'ব গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনা ৰাম বিজয়। বিগত দুমাহ ধৰি এজাক নৱপ্ৰজন্মক লৈ ভাওনাৰ আখৰত ব্যস্ত মাজুলীৰ ভকত বৈষ্ণৱ। নামনি অসমত ভাওনাৰ প্ৰতি আকৃষ্ট কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ পশ্চিম বৰিগোষ ৰাস মহোৎসৱ সমিতিৰ। এনেতো আমি অসমৰ হওক বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি এনেকৈ কাম কৰি আহিছোঁ, কিন্তু একদম পৰিতাপৰ বিষয় আছিল আমাৰ অসমৰে চুকে কোণে বহু ঠাইত শংকৰদেৱৰ বা মাধৱদেৱৰ যিখিনি সৃষ্টি আছিল সেই সৃষ্টিখিনি এতিয়াও কিছুমান ঠাইত প্ৰতিফলিত হোৱা নাই। এইবাৰ এই কামৰূপ আমাৰ নিচেই সমীপতে গুৱাহাটী মহানগৰত ইয়াৰ খুব সুন্দৰ মানে এটা পৰিৱেশ আছে সত্ৰীয়া সংস্কৃতিৰ, কিন্তু তাৰ কাষতেই মানে এই কামৰূপ গ্ৰাম্যৰ এই অঞ্চলখিনিত মানে পশ্চিম বৰিগোষ অঞ্চলটোত এই বস্তুটো একেবাৰে শূন্য হৈ আছিল। গতিকে এনেকুৱা ঠাই এডোখৰত এই গুৰুজনৰ কলা সংস্কৃতিখিনিৰ চৰ্চা কৰিবলৈ পাই নিজে মানে নিজকে ধন্য মানিছোঁ। আৰু এটা খুব ভাল লাগিছে, যদিও ইয়াত সত্ৰীয়া নৃত্য গীতৰ কোনো অ আ ক খ নজনাকৈ কণ কণ ল'ৰা ছোৱালীখিনি আহি পেলাই ইয়াত ভাওনা শিকিছেহি। কাৰণ ভাওনাটো এটা বহুত মানে সত্ৰীয়া সংস্কৃতিৰ চূড়ান্ত পৰ্যায়ৰ এটা বস্তু। মানে প্ৰথমে মাটি আখৰা শিকে, মাটি আখৰাৰ পৰা নৃত্যৰ ফালে যায়, নৃত্যৰ পৰা যেতিয়া সম্পূৰ্ণ পাৰ্গত হয় তাৰপিছত ভাওনাৰ ফালে যায়। কিন্তু এতিয়া আমি অ আ ক খ নিশিকাকেই পোনে পোনে আমি বিশাৰদ কৰিবলৈ ওলোৱা নিচিনা হৈছে। গতিকে পোনে পোনে অংকীয়া ভাওনাৰ বিষয়লৈ সোমাইছোঁ। যথেষ্টখিনি আগবাঢ়িছে, সেইকাৰণে ভাল পাইছোঁ। আৰু ভৱিষ্যতেও এই অঞ্চলটোত এনেদৰে এই সংস্কৃতিটোৰ আকৌ জীপাল হৈ থাকক, বা এই পশ্চিম বৰিগোষ যিখন আমাৰ ৰাস মহোৎসৱ সমিতি আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে গুৰুজনৰ এই কৃষ্টিখিনিক ইয়াৰ মাজত এনেদৰে সাৱলীলভাৱে ৰাখিবৰ কাৰণে, যিহেতু অংকীয়া ভাওনা ইয়াত একেবাৰে শূন্য আছিলে। গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক লৈ যেতিয়া গুৰুজনৰ কলা সংস্কৃতিখিনি আগুৱাই নিবলৈ বিচাৰিছে, এইটো আমাৰ সমাজখনৰ কাৰণে খুব এটা ভাল লক্ষণ। আমি তেওঁলোকৰ ওচৰত সদায় আমি ধন্যবাদ আৰু তেওঁলোক ধন্যবাদৰ পাত্ৰ, লগতে আমি তেওঁলোকক কৃতজ্ঞতাও জনাইছোঁ যাতে তেওঁলোকৰ এই যিটো সদিচ্ছা এই সদিচ্ছাটো সদায় বৰ্তি থাকক। আচলতে এজাক কণ কণ ছোৱালী কিমান দিনৰ পৰা এনেকৈ আমাৰ আচলতে প্ৰায় দুমাহ হ'ল, মাজতে অলপ দিন গেপ থাকিলে। কিন্তু দুমাহটো আচলতে যথেষ্ট কম সময়, যিহেতু তেওঁলোকে নাচৰ অ আ ক খই নাজানে। বা এতিয়া আমি কৰিছোঁ ব্ৰজাৱলী ভাষাত। ব্ৰজাৱলী ভাষাটো ইয়াততো একেবাৰে নতুন হৈ পৰিছে, কাৰণ আমাৰ ইয়াত এনেই আমাৰ উজনিৰ যিটো কথিত ভাষা, সাধাৰণতে আমাৰ ভাওনাৰ যিখিনি নাটক আছে আমাৰ উজনিৰ যিটো লিখিত ভাষা আছিল সেই লিখিত ভাষাত আছে। ইয়াত চলে কথিত ভাষাটো, কওঁতেও কিছু মানে অলপ তাৰতম্য ঘটে। তাৰ মাজতে আহি আকৌ অন্য এটা শৈলীৰে ব্ৰজাৱলী ভাষা পৰিছে। ব্ৰজাৱলী ভাষাটো তেওঁলোকে যদিও এটা জটিল ভাষা, তথাপিও তেওঁলোকে খুব সাৱলীলভাৱে তেওঁলোকে কৰিছে, যথেষ্ট আগ্ৰহী। সেইবাবে মানে আমি নথৈ আনন্দিত, খুব ভাল পাইছোঁ তেওঁলোকৰ আগ্ৰহ দেখি। আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একেবাৰে শেষৰখন নাট ৰাম বিজয় নাটখনি কৰিবলৈ আগবাঢ়িছোঁ। হয়, আমাৰ এই ৰাস আৰম্ভ হৈছিলে 2001 চনত। গতিকে 2001 চনৰ পৰা এইবাৰ 2025 চনত এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে আমাৰ প্ৰস্তুতি চলিছে। আৰু এই ৰূপালী জয়ন্তীৰ কাৰণে আমি প্ৰায় 6 মাহমান আগৰ পৰাই এই প্ৰস্তুতি আমি আৰম্ভ কৰিছিলোঁ, বা এই যিবিলাক আমি কেনেকুৱা ধৰণৰ কাৰ্যসূচী হেৰি কৰিম। আৰু তাৰ কাৰণে আমি অলপ নতুনত্ব বিচাৰি, আমাৰ নামনি অসমত বিশেষকৈ ভাওনাৰ যিটো কৃষ্টি এইটোৰ প্ৰচলন নাই। গতিকে আমি তেতিয়াৰ পৰাই আলোচনা কৰিছোঁ যে আমি কিবা প্ৰকাৰে যদি আমি ইয়াতে ডাইৰেক্টলি ভাওনা তাৰ পৰা নামাতি আমাৰ এই অঞ্চলৰ ছোৱালীবিলাকক যদি বা ল'ৰা ছোৱালীবিলাকক যদি আমি এনেকৈ প্ৰশিক্ষণ দি পেলাই ইয়াত যদি আমি ভাওনা পৰিৱেশন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ নামনি অসমত ভাওনা কৃষ্টিটোৰ লগত এটা পৰিচয় হয়। গতিকে সেই কথাটো চিন্তা কৰি আমি আজিৰ পৰা প্ৰায় 2 মাহমান আগতে মাজুলীৰ পৰা তেনেকুৱা প্ৰশিক্ষক আনি আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক ইয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে গমেই পাইছে ইয়াত প্ৰশিক্ষণ চলি আছে 2 মাহৰ পৰা। আৰু আহি এতিয়া মানে এটা শেষ পৰ্যায় পাইছে। আৰু আজি ৰাম বিজয় ভাওনাখন হ'ব ৰাম বিজয়। আৰু মানে আজি 3 দিনমান আগতে তেওঁলোকে এটা ভাল মানে ড্ৰেছত মানে এটা আখৰাও কৰিলে। আৰু সেইখিনি আমি দেখি আমি আচলতে আনন্দিত হৈছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি একদম সম্পূৰ্ণ মানে এটা হেৰি আগ্ৰহীও তেওঁলোক। গতিকে আমি আশা কৰিছোঁ সম্পূৰ্ণ মানে খুব সাৰ্থকভাৱে আমি ভাওনাখন আমি পৰিৱেশন কৰিব পাৰিম কালি।
নামটো আপোনাৰ অঁ কোনটো আমাৰ পশ্চিম বড়ো আঞ্চলিক ৰাস অঁ সেইটোৱেইটো কৈছোঁ আমাৰ পশ্চিম বড়ো ৰাস মহোৎসৱটো মইতো ক'লোৱে কথাটো যে 2001 চনৰ পৰাই ইয়াত চলি আছে গতিকে গতানুগতিক প্ৰক্ৰিয়াৰ মাজেদি আজি ইমান বছৰে চলি আছিলে কিন্তু এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি কেতবোৰ বহুত মানে ব্যতিক্ৰমী কাৰ্যসূচী লৈছোঁ যেনেকৈ এইবাৰ আমাৰ ইয়াতে গ্ৰন্থমেলাৰ আয়োজন কৰিছোঁ বা কৃষি বিভাগৰ পৰা আমি কৃষি বিপণীৰ মানে আয়োজন কৰিছোঁ বা ৰাস মানে যিটো নৃত্য সেই ৰাস নৃত্য আমাৰ ইয়াত পৰিৱেশন হ'ব অহাকালি মুঠতে আপোনালোকৰ উদ্দেশ্য যে যি গুৰুজনাৰ যি অমৰ সৃষ্টি হয় প্ৰজন্মৰ মাজলৈকে লৈ যোৱা হয় নৱপ্ৰজন্মৰ মাজলৈকে এইটো আপাৰ আছামত বা মাজুলী অঞ্চলত আছে কিন্তু আমাৰ নামনি অসমত এই গুৰুজনাৰ অমৰ সৃষ্টিটো ইয়াৰ মানে আচলতে এক প্ৰকাৰ মানে আমাৰ ল'ৰা ছোৱালী লুপ্ত বুলি ক'লেও ভুল নহয় গতিকে সেইকাৰণে আমি এই কথাটো চিন্তা কৰিছোঁ যে এই প্ৰশিক্ষণৰ মাধ্যমেদি আমাৰ এই অঞ্চলত যদি এই বস্তুটো আমি কিবা প্ৰকাৰে অলপমান হেৰি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ প্ৰচেষ্টাও সাৰ্থক হ'ব বুলি আমি ভাবিছোঁ হাজোৰ পৰা ভৃগু দাস নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট